Hello friends, my name is Vijay and আপনারা সকলোকে পুনৰ স্বাগত কৰিছো মোৰ ইউটিউব চেনেলত। फ्रेंड्स, আজিও বহুতখিনি আসাম প্ৰাইভেট জব মুকলি কৰা হৈছে। আপোনারা সকলোতে এপ্লাই কৰিব পাৰিব যদি আপুনি ফ্ৰেছাৰ হয় টোটালি, যদি আপুনি এক্সপেৰিয়েন্স আছে যিকোনো ফিল্ডত তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ওকে, এন্ড কোৱালিফিকেশন কথা যদি চাবলৈ যাও, যদি আপোনাৰ কোনো কোৱালিফিকেশন নাই তেনে ধৰণৰ যদি ক্যান্ডিডেট চাই আছে এই ভিডিওটো তেনে আপোনাৰ কাৰণে বিভিন্ন ধৰণৰ জব মুকলি কৰা হৈছে। আপোনালোকেও এই ভিডিওটো চাব পাৰি ডিটেইলছত। ওকে, লগতে যদি আপুনি 10th পাস 12th পাস গ্ৰেজুৱেচন পাস কৰি কিনে বহিছে তেনে ধৰণৰ জব এতে মুকলি কৰা হৈছে। তে বলক फ्रेंड्स, আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। নম্বৰ 1 যোনটো পোষ্ট মুকলি কৰা হৈছে হেতু হল আসাম প্ৰফেশনাল একাডেমি মানে APA পিনে পৰা মুকলি কৰা হৈছে। এটো পোষ্টৰ নাম দিছে আপোনাৰ অফিস কোঅৰ্ডিনেটৰ কাম কম্পিউটাৰ অপাৰেটৰ আৰু এটা অফিস সুপাৰভাইজাৰ বা প্ৰজেক্ট সুপাৰভাইজাৰ। এই দুটা পোষ্ট এতে মুকলি কৰা হৈছে। আপুনি যোনটোত কমফৰ্টেবল হয় তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হলে হৈ যাব এন্ড এক্সপেৰিয়েন্স নালাগে। ফ্ৰেছাৰ ক্যান্ডিডেট এতে এপ্লাই কৰিব পাৰিব। যদি এক্সপেৰিয়েন্স আছে তেনেহলে আৰু ভালেই। ওকে, এন্ড স্কিল যদি আমি চাবলৈ যাও কোৱা হৈছে যে ক্যান্ডিডেট মাস্ট হ্যাভ গুড কম্পিউটাৰ নলেজ, মানে আপোনালোকৰ কম্পিউটাৰ নলেজ ভাল হ'ব লাগিব যেহেতু কম্পিউটাৰ বেসড এইটো জবটো থাকিব। ওকে, এন্ড স্যালাৰি কোৱা হৈছে এজ পাৰ ইন্ডাষ্ট্ৰি নৰ্মস, মানে আপোনালোকৰ ইন্টাৰভিউ সময়ত আপোনালোকক জনাই দিয়া হ'ব যে আপোনালোকৰ কিমান স্যালাৰি দিয়া হ'ব। ওকে, এন্ড ইন্টাৰভিউ ডেট দিয়া আছে 28 ডিসেম্বৰ, মানে 28 ডিসেম্বৰ আপোনালোকৰ ইন্টাৰভিউ হ'ব ৰাতিপুৱা 10টা পৰা আবেলি 4টাৰ ভিতৰত। যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে নিজৰ সিভিখন আপোনালোকে লৈ যাব। ওকে, কন্টাক্ট নম্বৰ মই দি দিছো এন্ড কন্টাক্ট এড্ৰেছও মই দি দিছো কোনটো এড্ৰেছত আপোনালোকক যাব লাগে। ওকে, বেছিকৈ যদি জানিব বিচাৰে তেনে ফোন কৰি কিনে আপোনালোকে ইয়াৰ কাৰণে বেছিকৈ সুধিব পাৰে। ওকে, এন্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল স্কুল কোঅৰ্ডিনেটৰৰ কাৰণে হয়। এটো নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হলে হৈ যাব যিকোনো ষ্ট্ৰীমৰ পৰা। এন্ড এক্সপেৰিয়েন্স যদি কওঁ, এক্সপেৰিয়েন্স কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগেতে ফ্ৰেছাৰ ক্যান্ডিডেট লোৱা হৈ আছে টোটালি। এন্ড স্কিল যদি আমি চাবলৈ যাও কোৱা হৈছে প্ৰফিচিয়েন্ট ইন কম্পিউটাৰ, শুড হ্যাভ নলেজ অফ কম্পিউটাৰ, শুড হ্যাভ নলেজ অফ অফিস মেনেজমেন্ট, মানে কম্পিউটাৰত আপোনালোক প্ৰফিচিয়েন্ট হ'ব লাগিব, মানে কম্পিউটাৰ আপোনালোকে চলাব পাৰিব লাগিব ভালকে একদম। লগতে একো আছে ভাল নলেজ আপোনালোকৰ হ'ব লাগিব অফিস মেনেজমেন্ট কৰা। ওকে, এইখিনিয়ে স্কিল লাগে আৰু এক্সপেৰিয়েন্স নালাগে। আপোনালোকে যদি এটি স্কিল আছে তেনেহলে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে। স্যালাৰি কোৱা হৈছে নেগোচিয়েবল উইথ ফ্ৰী ফুড এণ্ড অকমোডেশ্যন, মানে আপোনালোকৰ খোৱা লোৱা থকা ফ্ৰী থাকিব তাতে। লগতে স্যালাৰিটো এটা মেনশন কৰা নাই, ইন্টাৰভিউ সময়তে আপোনালোকক কৈ দিয়া হ'ব কিমান স্যালাৰি দিয়া হ'ব। ওকে, এন্ড যদি ইন্টাৰেস্টেড হয় ইমেইল আইডি দি দিছো, কন্টাক্ট নম্বৰ দি দিছো, এড্ৰেছও দি দিছো। फ्रेंड्स, আপোনালোকে যদি ইন্টাৰেস্টেড হয় কন্টাক্ট কৰি চাব পাৰে। ওকে, এন্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল টিচাৰৰ কাৰণে হয়। যিসকল ক্যান্ডিডেটে বহুত দিনৰ পৰা টিচাৰৰ জব বিচাৰি আছিল তেওঁলোকলে এতে এপ্লাই কৰিব পাৰিব। এটো ৰয়েল ইংলিছ স্কুল অফ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে এটা প্ৰিন্সিপাল লাগে, লগতে PGT ইংলিছ, সোশ্যাল ষ্টাডিজ, সায়েন্স, ম্যাথমেটিক্স, হিন্দী এইবোৰ সাবজেক্টৰ কাৰণে টিচাৰ লাগে। ওকে, এন্ড প্ৰিন্সিপালৰ কাৰণে লাগে 5 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এজ আ প্ৰিন্সিপাল। লগতে PGT এক্সপেৰিয়েন্স কৈছে 5 বছৰ হ'ব লাগিব টিচিংত। ওকে, এন্ড স্যালাৰি দিয়া হৈছে প্ৰিন্সিপালৰ কাৰণে 30,000 per month to 40,000 per month। ওকে, এন্ড PGT কাৰণে 10 to 15,000 per month থাকিব বুলি কোৱা হৈছে। এন্ড লোকেশন যদি চাবলৈ যাওক কৈছে ৰয়েল ইংলিছ স্কুল গৰৈমাৰী, ৰয়েল ইংলিছ স্কুল গৰৈমাৰী। ওকে, যিসকল ক্যান্ডিডেটে গৰৈমাৰী পৰা চাই আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এন্ড ফোন নম্বৰ মই দি দিছো, ইমেইল আইডি দি দিছো। আপোনালোকে যিকোনো এটাত ফোন কৰি কিনে আপোনালোকে ইন্টাৰভিউত যাব পাৰে। ওকে, এন্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল ইকম এক্সপ্ৰেছ। এন্ড যদিহে फ्रेंड्स আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলত ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কিয়নো মই ডেইলি বেচিছত এই ধৰণৰ আপোনালোকৰ সকলোৰ কাৰণে জেনুইন জবখিনি আনি থাকো, যোনটো কোনো ধৰণৰ কনসালটেন্সি নাথাকে। ডাইৰেক্টলি ৱাক ইন ইন্টাৰভিউত যাব পাৰে। ওকে, এন্ড এটো যোনটো জব আছে ইকম এক্সপ্ৰেছৰ পৰা মুকলি কৰা হৈছে। এন্ড পোষ্ট হৈছে আপোনালোকৰ কোৱা হৈছে লুকিং ক্যান্ডিডেট ফৰ ইকম এক্সপ্ৰেছ ইমিডিয়েট জয়নিং। এন্ড এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট বা BBA বা MBA বা BTech হলেও আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। লগতে কৈছে এক্সপেৰিয়েন্স নালাগে, ফ্ৰেছাৰ ক্যান্ডিডেট লোৱা হৈ আছে টোটালি। এন্ড স্কিল কৈছে এম্বিশিয়াস মাইন্ড উইথ পেশনেট এন্ড ৰিজাল্ট ওৰিয়েন্টেড এটিটিউড
মানে আপোনালোকৰ কোৱা হৈছে এইখিনি ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈছে এইখিনি স্কিল আপোনালোকৰ হ'ব লাগিব বুলি কোৱা হৈছে লগতে স্যালাৰি আপোনালোকক কোৱা হৈছে ওপেন ফৰ ডিসকাশন উইল বি অফাৰ্ড অন কোম্পানী পেৰল মানে আপোনালোকৰ স্যালাৰি এটা মেনশন কৰা নাই যেতিয়া আপোনালোকে ইন্টাৰভিউত যাব তেতিয়া আপোনালোকক কৈ দিয়া হ'ব ওকে এণ্ড জব এড্ৰেছ অক্ৰছ নৰ্থ ইষ্ট 7 ষ্টেটছ মানে নৰ্থ ইষ্টৰ ভিতৰত যত আপোনালোকৰ ইয়াৰ জবটো হ'ব পাৰে লগতে যদি এপ্লাই কৰিব বিচাৰে মই ইমেইল আইডিটো দি দিছো এই ইমেইল আইডিত আপোনালোকে ৰিজুমেখন আপোনালোকে পঠাই দিব পাৰিব এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হল মাৰ্কেটিং ষ্টাফৰ কাৰণে হয় যিমান সকলো ক্যান্ডিডেটে মাৰ্কেটিংৰ কাম কৰি আছে বা কৰিব বিচাৰি আছে তেনেহলে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে এটো ই ৰিক্সা বা ই স্কুটি ওপৰৰ পৰা মুকলি কৰা হৈছে এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন 12 টু গ্ৰেজুৱেট হলে হৈ যাব যিকোনো ষ্ট্ৰীমৰ পৰা হলে হৈ যাব মেটাৰ নকৰে এণ্ড লগতে এক্সপেৰিয়েন্স নালাগে ফ্ৰেছাৰ ক্যান্ডিডেট লোৱা হৈছে টোটালি এণ্ড স্যালাৰিত আপোনালোকৰ 20000 পাৰ মান্থ লিখা আছে ওকে কন্টাক্ট নম্বৰটো দিয়া আছে তো কন্টাক্ট নম্বৰটো আপোনালোকে কন্টাক্ট কৰি কিনে ইয়াৰ কাৰণে যাব পাৰে লাষ্ট ডেট হৈছে 27th ডিসেম্বৰ ওকে এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হল টি গ্ৰুপ আসামৰ পিনে পৰা মুকলি কৰা হৈছে এটা একাউন্টেন্ট এণ্ড কম্পিউটাৰ অপাৰেটৰৰ কাৰণে লাগে যদি আপোনালোকে বহুত দিনৰ পৰা একাউন্টেন্টৰ জব বিচাৰি আছিল বা এইটো সেম ফিল্ডত আপোনালোকে কাম কৰি আছে এণ্ড বেলেগ জব বিচাৰি আছে তেনেহলে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন 12 টু গ্ৰেজুৱেট হলে হৈ যাব এণ্ড এক্সপেৰিয়েন্স 2 বছৰ হ'ব লাগিব সেম ফিল্ডত যোনটো ফিল্ডত আপোনালোকে এপ্লাই কৰে ওকে এণ্ড লোকেশনটো হৈছে 80 রোড গুৱাহাটী এণ্ড যদি ইন্টাৰেষ্টেড হয় ফোন নম্বৰ যদি ইন্টাৰেষ্টেড হয় ইমেইল আইডি মই দি দিছো এই ইমেইল আইডিত আপোনালোকৰ ৰিজিউমেখন 29th ডিসেম্বৰ আগে আপোনালোকে পঠিয়াই দিব যদি আপোনালোকে শৰ্টলিষ্ট হয় আপোনালোকক ইন্টাৰভিউত মাতা হ'ব এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে এটো হল ডিপ্লোমা ইঞ্জিনিয়াৰ ট্ৰেইনিৰ কাৰণে হয় এটো কিউসি পেইন্টিং ডিপাৰ্টমেন্টৰ পিনে পৰা মুকলি কৰা হৈছে নাম্বাৰ অফ পজিশন 5টা পোষ্ট মুকলি কৰা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কোৱা হৈছে যে ডিপ্লোমা অৰ ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰিং মানে আপোনালোকৰ ডিপ্লোমা বা ডিগ্ৰী হ'ব লাগিব কেমিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে এপ্লাই কৰিব কাৰণে কিন্তু কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে ফ্ৰেছাৰ ক্যান্ডিডেট এতে এপ্লাই কৰিব পাৰিব স্যালাৰি আপোনালোকক 24055 টকা দিয়া হ'ব লোকেশন তো আসাম এণ্ড আনজাৰ বুলি কোৱা হৈছে ওকে এণ্ড এপ্লাই যদি কৰিব বিচাৰে মই ইমেইল আইডি দি দিছো এই ইমেইল আইডিত নিজৰ আপডেটেড সিভিখন আপোনালোকে পঠাই দিব 26 ডিসেম্বৰ আগে মানে আজিয়ে পঠাই দিব ওকে এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল সিএসডি ম্যানুফ্যাকচাৰিং ইউনিট অফ বিসলেৰি ওকে বিসলেৰি ম্যানুফ্যাকচাৰিং ইউনিটৰ পিনে পৰা মুকলি কৰা হৈছে এক্সিকিউটিভ কিউএ এণ্ড কেমিষ্ট কাম মাইক্ৰোবায়োলজিষ্ট বুলি কিনে কোৱা হৈছে পোষ্ট দুটা মুকলি কৰা হৈছে এক্সপেৰিয়েন্স হ'ব লাগিব 2 বছৰ বা তাতকে বেছি সেম ফিল্ডত লগতে স্যালাৰি নেগোচিয়েবল দেখাৱা হৈছে স্যালাৰিটো নেগোচিয়েবল বুলি কোৱা হৈছে এণ্ড লোকেশন জৰহাট এণ্ড আসাম বুলি কোৱা হৈছে ওকে জৰহাট বুলি কোৱা হৈছে মানে জৰহাটৰ ক্যান্ডিডেটে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে এণ্ড যদি এপ্লাই কৰিব বিচাৰে ইমেইল আইডি মই দি দিছো এই ইমেইল আইডি আপোনাৰ ৰিজিউমেখন পঠাই দিব পাৰিব এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল আফিসাদিকা হলিডে পিনে পৰা মুকলি কৰা হৈছে একাউন্টেন্ট এণ্ড টাৱাৰ এক্সিকিউটিভ এণ্ড টেলিকলাৰৰ কাৰণে হয় আপোনালোকে যিকোনো যোনটোত ইন্টাৰেষ্টেড হয় যোনটোত এলিজিবল হয় হেতুত আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব বিচাৰে এণ্ড যদি বিচাৰে তেনেহলে এপ্লাই কৰিব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন 12 টু গ্ৰেজুৱেট পাছ হ'ব লাগিব লগতে এক্সপেৰিয়েন্স নহলেও হৈ যাব যদি আছে ভালে নহয় যদিও আপোনালোকে এপ্লাই কৰি চাব পাৰে ওকে এণ্ড যদি ইন্টাৰেষ্টেড হয় তেনেহলে ফোন নম্বৰ মই দুটা দি দিছো যিকোনো এটাত আপোনালোকে ফোন কল কৰি কিনে ইয়াৰ কাৰণে ইন্টাৰভিউত যাব পাৰে এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল কাৰিপটছ ৰেষ্টুৰেণ্টৰ পিনে পৰা মুকলি কৰা হৈছে তে বহুতটা পোষ্ট মুকলি কৰা হৈছে যেনেকা পোষ্ট ৰিসেপশনিষ্ট ষ্টাফ কেচিয়াৰ ফিমেল ৱেটাৰ ৱেট্ৰেছ চাইনিজ কুক তন্দুৰী কুক ডিশৱাছাৰ এইকেইটা পোষ্ট মুকলি কৰা হৈছে আপোনালোকে যোনটোত ইন্টাৰেষ্টেড হয় বা আপোনালোকৰ যদি কোনোবা চিনাকি আছে যে সকলে এনে ধৰণৰ জব বিচাৰি আছিল যোনটোত কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে বা খুব কম কোৱালিফিকেশ্যন লাগে তেনেহলে আপোনালোকে তেওঁ সকলৰ কাৰণে এইটো জবটো শেয়াৰ কৰি দিব পাৰে ওকে কোৱালিফিকেশ্যন ইয়াতে 0 টু গ্ৰেজুৱেট লিখা আছে মানে আপোনালোকৰ যদি একেবাৰে একো কোৱালিফিকেশ্যন নাই তেনেহলে আপোনালোকৰ ডিশৱাছাৰৰ কাৰণে যাব পাৰে তেনে ধৰণৰ জব এতে মুকলি কৰা হৈছে ওকে এণ্ড এক্সপেৰিয়েন্স এণ্ড ফ্ৰেছাৰ দুজনে এপ্লাই কৰিব পাৰিব এণ্ড এপ্লাই যদি কৰিব বিচাৰে ফোন নম্বৰ মই দি দিছো ইমেইল আইডি দি দিছো যিকোনো এটাত আপোনালোকে নিজৰ ৰিজিউমেখন পঠাই দিব পাৰিব ওকে নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল জিএনআৰসি মেডিশ্বপৰ পিনে পৰা মুকলি কৰা হৈছে এণ্ড
ইয়াৰ কাৰণে যদি পোষ্ট চাবলৈ যাওঁ কোৱা হৈছে সেলস বয় ফৰ ষ্ট'ৰ মানে ষ্ট'ৰৰ কাৰণে সেলস বয় লাগে 10টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে 12 পাছ হ'লে হৈ যাব যিকোনো ষ্ট্ৰীমৰ পৰা এণ্ড এক্সপিৰিয়েঞ্চ নালাগে ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈছে টোটেলি স্যালাৰি আপোনালোকক 10000 প্ৰতি মাহ দিয়া হ'ব বুলি কোৱা হৈছে এণ্ড যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক 10000তকৈ বেছিয়ে দিয়া হ'ব কিন্তু কিমান দিয়া হ'ব সেইটো লিখা নাই ওকে এণ্ড জব প্ৰফাইলটো দিয়া আছে আপোনালোকে চাই ল'ব পাৰে কোৱা আছে যে ৰিচিভিং গুডছ ফ্ৰম ভেহিকল ranking organizing goods according to the merchandising standards assisting customer with the shopping needs helping customers in choosing the right products split shift break shift and rotational weekly off ekita apnalokor job profile dia ase okay apnalok post kori kineo sai lobo pare okay and interested and eligible candidate can go for interview with updated biodata and one passport size photo between 26 to 28 December মানে 26 পৰা 28 ডিসেম্বৰ লৈকে ইয়াৰ ইন্টাৰভিউ হ'ব ৰাতিপুৱা 11টা পৰা আবেলি 7টা লৈকে and address to GNRC corporate office মই to details address দি দিছো আপোনালোকে নিজে চাই ল'ব ওকে তো যোনটো জব মুকলি কৰা হৈছে হেতু GNRC মেডিসোপৰ পিনে পৰা মুকলি কৰা হৈছে এইটো ডেলিভাৰি বয়ৰ কাৰণে হয় কিন্তু এতিয়া 10টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে 12 পাছ হ'লে হৈ যাব এণ্ড ইয়াৰ কাৰণে ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈ আছে ওকে স্যালাৰি সেম দিয়া হ'ব 10000 এণ্ড কোৱা হৈছে পেট্ৰল ৰিএম্বাৰ্সমেন্ট এক্সট্ৰা থাকিব কিন্তু ইয়াৰ কাৰণে যেহেতু ডেলিভাৰি জব হয় এণ্ড জব প্ৰফাইল দিয়া আছে আপোনালোকে চাই ল'ব পাৰে ফেমিলিয়াৰিটি উইথ গুৱাহাটী সিটি ৰোড এণ্ড লেণ্ডছ proficient in using Google Maps willingness to cover varying distance for delivers and able to handle heavy item 20+ kg and on scooty not bike মানে আপোনালোকৰ স্কুটি হ'ব লাগিব বাইক হ'লে নচলে বুলি কোৱা হৈছে মানে আপোনালোকৰ স্কুটি হ'ব লাগিব লগতে যদি আপুনি 20 kg মান মিনিমাম আপোনালোকে ওয়েট দাঙিব পাৰিব লাগিব সেই স্কুটি ওকে হেতু বুলি কোৱা হৈছে আগতে জনাই দিয়া হৈছে যদি ইন্টারেস্টেড হয় তেনেহলে ইয়াৰ কাৰণে যাব পাৰে এড্ৰেছটো সেম হয় অলপ আগতে যেহেতু মই কৈ দিছো হেতু এড্ৰেছতে হেতু তাৰিখতে হেতু সময়তে আপোনালোকক ইয়াৰ কাৰণে ইন্টাৰভিউ হ'ব ওকে and the next যোনটো জব মুকলি কৰা হৈছে হেতু গুৱাহাটী মেন্টাল হস্পিটেলৰ পিনৰ পৰা মুকলি কৰা হৈছে পোষ্টটো হৈছে নাৰ্ছৰ কাৰণে ANM বা GNM and নাৰ্ছ হেল্পাৰৰ কাৰণে লাগে এটা ৱাৰ্ড বয় লাগে ৱাৰ্ড গাৰ্ল লাগে কুক লাগে সুইপাৰ এণ্ড মালিও লাগে ওকে আপোনালোকে যিহত ইন্টারেস্টেড হয় যোনটোত এলিজিবল হয় হেতুত আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আপোনালোকৰ যদি কোনোবা চিনাকি আছে তেওঁ সকলে এনে ধৰণৰ জব বিচাৰি আছিল বহুত দিনৰ পৰা তেওঁ সকলক এই জবটো আপোনালোকে ৰেফাৰ কৰি দিব পাৰে ওকে এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন 5 টু গ্ৰেজুৱেট বুলি মই দিছো আপোনালোকে যদি 10 পাস 12 পাস গ্ৰেজুৱেচন পাস হয় আপোনালোকে সেই হিচাপত ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে এণ্ড মেল এণ্ড ফিমেল দুজনে এপ্লাই কৰিব পাৰে এক্সপিৰিয়েঞ্চ নালাগে ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈ আছে এণ্ড যদি ইন্টারেস্টেড হয় নিজৰ ৰিজিউমখন WhatsApp কৰি দিব পাৰে যিকোনো এটা ফোন নম্বৰত ওকে and the next যোনটো জব মুকলি কৰা হৈছে হেতু হল স্কিল ডেভেলপমেন্ট ইনষ্টিটিউটৰ পিনে পৰা ইয়াতে প্ৰজেক্ট এক্সিকিউটিভ লাগে এটা and education qualification any graduate বুলি কোৱা হৈছে যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে হৈ যাব and computer knowledge is must মানে আপোনালোকৰ কম্পিউটাৰ নলেজ হ'বই লাগিব যেনেকা ওকে and experience 6 মাহৰ পৰা 12 বছৰ 6 মাহৰ পৰা 12 মাহ 12 মান্থ হ'ব লাগিব এক্সপিৰিয়েন্স সেম ফিল্ডত and যদি ইন্টারেস্টেড হয় নিজৰ ৰিজিউমখন আপোনালোকে ইমেইল আইডি দি দিছো যিকোনো এটা ইমেইল আইডি নিজৰ ৰিজিউমখন পঠাই দিব পাৰিব ওকে and 30 তাৰিখে আগেকে পঠাই দিব আৰু যদি শৰ্টলিষ্ট আপোনালোকক মাতা হ'ব and the next যোনটো জব মুকলি কৰা হৈছে হেতু হল স্কিল ডেভেলপমেন্ট ইনষ্টিটিউটৰ পিনে পৰা মুকলি কৰা হৈছে and এটো মোবিলাইজিং এক্সিকিউটিভৰ কাৰণে হয় and এনি গ্ৰেজুৱেট যিকোনো গ্ৰেজুৱেট হ'লে হৈ যাব and এক্সপিৰিয়েঞ্চ কিন্তু হ'ব লাগিব ইয়াৰ কাৰণে যিমান মান্থৰ হ'লে হ'ব এক্সপিৰিয়েঞ্চ কিন্তু মাস্ট হয় বুলি কোৱা হৈছে ওকে and এপ্লাই প্ৰসেছটো সেম হয় আপোনালোকে চাই আছে আপোনালোকে যেহেতু মই কৈ দিছো অলপ আগতে ওকে and the next যোনটো জব মুকলি কৰা হৈছে হেতু স্কিল ডেভেলপমেন্ট ইনষ্টিটিউটৰ পিনে পৰা মুকলি কৰা হৈছে এইটো কাৰণে প্লেসমেন্ট এক্সিকিউটিভ এণ্ড একাডেমিক কাউন্সিলৰ লাগে and এনি গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে হৈ যাব ইয়াৰ কাৰণেও and কিন্তু এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়াৰ লাগিব বুলি কোৱা হৈছে এপ্লাই প্ৰসেছটো সেম হয় ওকে and the next যোনটো জব মুকলি কৰা হৈছে হেতু স্কিল ডেভেলপমেন্ট ইনষ্টিটিউটৰ পৰা মুকলি কৰা হৈছে এটো মোবিলাইজিং এক্সিকিউটিভৰ কাৰণে লগতিয়াল আছে and এনি গ্ৰেজুৱেট বুলি কোৱা হৈছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট পাস হ'লে হৈ যাব ইয়াৰ কাৰণেও and এক্সপিৰিয়েঞ্চ ইজ মাস্ট মানে এক্সপিৰিয়েঞ্চ লাগিব ইয়াৰ কাৰণেও and এপ্লাই প্ৰসেছটো সেম হয় এপ্লাই ডেটটো সেম হয় আপোনালোকে চাই ল'ব পাৰে ওকে and নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু স্কিল ডেভেলপমেন্ট ইনষ্টিটিউটৰ পৰা মুকলি কৰা হৈছে ইয়াৰ কাৰণে প্লেসমেন্ট এক্সিকিউটিভ এণ্ড একাডেমিক কাউন্সিলৰ লাগে ইয়াৰ কাৰণে গ্ৰেজুৱেট হ'লে হৈ যাব যিকোনো ষ্ট্ৰীমত লগতে 1 year experience লাগে okay and apply process and apply date to same হয়
এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে এইটো স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট অফ পেনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ পৰা বহুতখিনি জব মুকলি কৰা হৈছে, যিহেতু আপোনালোকে চাই আছে। এইটোৰ কাৰণে একাউণ্ট এক্সিকিউটিভ, হোষ্টেল ৱাৰ্ডেন এণ্ড অফিচ এছিষ্টেণ্ট লাগে। তিনিটা পোষ্ট মই একেলগে দি দিছোঁ ইয়াতে, আপোনালোকে চাই ল'ব পাৰে। এণ্ড BCom ফৰ একাউণ্টছ এণ্ড HS পাছ ফৰ হোষ্টেল ৱাৰ্ডেন এণ্ড 10th পাছ ফৰ অফিচ এছিষ্টেণ্ট, মানে তিনিটা পোষ্টৰ তিনি ধৰণৰ কোৱালিফিকেশ্যন লাগে। অ'কে একাউণ্টছৰ কাৰণে BCom হ'ব লাগিব। HS পাছ যদি আপুনি কৰিছে তেনেহ'লে হোষ্টেল ৱাৰ্ডেনৰ কাৰণে যাব পাৰে। যদি 10th পাছ কৰি বহিছে তেনেহ'লে অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে যাব পাৰে। এণ্ড হোষ্টেল ৱাৰ্ডেনৰ কাৰণে কিন্তু এজ লিমিট দি দিছে, 28 বছৰৰ পৰা 35 বছৰ হ'বই লাগিব। বাকীবোৰৰ কাৰণে এজ মেটাৰ নকৰে। অ'কে এণ্ড এক্সপিৰিয়েঞ্চ কৈছে 6 মাহৰ পৰা 12 মাহ এক্সপিৰিয়েঞ্চ হ'ব লাগিব একাউণ্টছত। এণ্ড 1 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব হোষ্টেল ৱাৰ্ডেনত। এণ্ড অফিচ এছিষ্টেণ্টৰ কাৰণে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। অ'কে এণ্ড এপ্লাই প্ৰচেছটো ছেম হয়, আপোনালোকে চাই ল'ব পাৰে। এণ্ড আজিৰ অন্তিম জব ফ্ৰেণ্ডছ এইটোৱে আছিল। এণ্ড আশা কৰোঁ আজিৰ এই ভিডিঅ' যোগেদি আপোনালোকক কিবা না কিবা ইনফৰমেশ্যন দিব পাৰিছোঁ। যদিহে পাৰিছোঁ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো মই ডেইলি বেচিছত এনেধৰণে জব আপডেট আপোনাৰ সকলোৰ কাৰণে আনি থাকোঁ।